অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক STP হিচাপে যেটো দিয়াৰ প্ৰস্তাৱনা তেওঁলোকে দিলে ঠিকই আছে। তো বাকি আমি যিখিনি বিটিআৰ অঞ্চলত বসবাস কৰি আছোঁ বা ৰাভা হাছঙত যিখিনি বসবাস কৰি আছোঁ সেইসকল কোচ ৰাজবংশী জনগোষ্ঠী কিন্তু কোনো গুণেই মানে আমি আগবঢ়া নহয়। ইয়াত যদি আমি তেওঁলোকে যদি অসম চৰকাৰে যদি সাৰ্ভে কৰে আমি সাৰ্ভে কৰাৰ কাৰণে দাবী জনাম। অন্তত বিটিআৰ এলেকাত তেওঁলোকে সাৰ্ভে কৰক, ৰাভা হাছঙত সাৰ্ভে কৰক, কোন জনগোষ্ঠী কিমান আগবঢ়া শিক্ষা দীক্ষাকে আদি কৰি ৰাজনৈতিক অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত কিমান আমি আগবঢ়া। যদি আমি আগবঢ়া বিটিআৰ অঞ্চলত তেতিয়াহ'লে নিশ্চিতভাৱে আমি সেইটো হয়তো আমাক যদি ভি দিয়ে তাত ক'ব লগা একো নাই। কিন্তু যেহেতু আমি বিটিআৰ অঞ্চলত বসবাস কৰা বা ৰাভা অঞ্চলত বসবাস ৰাভা হাছঙৰ অঞ্চলত বসবাস কৰা কোচ ৰাজবংশীসকল সঁচাকৈ ৰাজনৈতিক অৰ্থনৈতিক বা বিভিন্ন ক্ষেত্ৰত আমি কিন্তু অতিকৈ পিছপৰা। আমি আমাৰ মানুহবিলাকৰ নাজল নাথল অৱস্থা, আমাৰ মানে বহু মানুহে শিক্ষা দীক্ষা কৰিব নোৱাৰি বিদেশত মানে তেওঁলোকে কাম কৰিবলৈ যায়। ডুবাইলৈকে মানুহ গৈছে কাম কৰিবলৈ। গতিকে আমি অসম চৰকাৰ ভাৰত চৰকাৰক এই ক্ষেত্ৰত ৰিকুৱেষ্ট কৰিম যে আপোনালোকে তেখেতসকলে যাতে অন্তত তথ্যভিত্তিক মানে এটা পৰ্যালোচনা কৰক, তেওঁলোকে আকৌ পুনৰ সাৰ্ভে কৰক, সাৰ্ভে কৰি অন্তত বিটিআৰ অঞ্চলত বসবাস কৰা কোচ ৰাজবংশীসকলক আৰু ৰাভা হাছঙত বসবাস কৰা কোচ ৰাজবংশীসকলক STP হিচাপে ঘোষণা কৰক। বাকীখিনি যদি STV হিচাপে কৰিছে তাতো নিশ্চয় ক'বলগীয়া থাকিব, কাৰণ STV ভাৰতীয় সংবিধান আজিলৈকে নাই। সংবিধান সংশোধন ঘটাই যদি তেওঁলোকে অধিক মানে ক্ষমতা প্ৰদান কৰি যদি আমাৰ কোচ ৰাজবংশীসকলক ভি হিচাপে দিছে তাত নিশ্চয় আমাৰ ক'বলগীয়া নাথাকিব। এইখিনি আমাৰ ফৰিয়াই চাব লাগিব। পৰৱৰ্তী দিনত যথেষ্ট আমাৰ আলাপ আলোচনা কৰিব লগা আছে। আমি এই বিষয়ত আমাৰ বহুত আলোচনাৰ প্ৰয়োজন আছে। ভাৰত চৰকাৰৰ লগত আমি আলোচনা কৰিব লাগিব, অসম চৰকাৰৰ লগত আলোচনা কৰিব, কেনেকুৱা ধৰণে তেওঁলোকে ক্ৰাইটেৰিয়া বনাই আমাক ভি হিচাপে ভিৰ মৰ্যাদা দিব খুজিছে এইটোত মানে নিশ্চয় আমি চাব লাগিব। এনেই STV দিছোঁ তাত ৰাজনৈতিক অধিকাৰ নাই, তাত অৰ্থনৈতিক অধিকাৰ নাই, তাত মানে এপইণ্টমেণ্ট নিযুক্তিৰ কথা নাই, তাত ইলেকশ্যন খেলিব পৰা ব্যৱস্থাপনা নাই। গতিকে তেনেকুৱা ভি ST লৈ পেলাই আমাৰ কি লাভ হ'ব।